ভাৰতৰ আটাইতকৈ পুৰণি বিদ্যালয় কোনখন জানেনে? ক'ত আছে ভাৰতৰ আটাইতকৈ পুৰণি বিদ্যালয়খন? জনপ্ৰিয় আৰু ঐতিহাসিক বিদ্যালয়খন কিমান চনত নিৰ্মাণ কৰা হৈছিল? বিদ্যালয়খনত প্ৰৱেশৰ বাধা আছিল ভাৰতীয় ল'ৰা-ছোৱালীৰ। আপুনি কেতিয়াবা ভাবিছেনে পৃথিৱীৰ আটাইতকৈ পুৰণি বিদ্যালয়খনৰ বিষয়ে? আজি আমি দেখুৱাম ভাৰতৰ আটাইতকৈ পুৰণি বিদ্যালয়খন, য'ত কোনো ভাৰতীয় লোকে নামভৰ্তিৰ সুবিধা পোৱা নাছিল। এই পুৰণি বিদ্যালয়খন ব্যক্তিগত বিদ্যালয়। ভাৰতৰ আটাইতকৈ পুৰণি বিদ্যালয়খন আছে চেন্নাইত। বিদ্যালয়খন আছিল ভাৰতৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয়। ভাৰতৰ স্বাধীনতাৰ পূৰ্বে ইংৰাজ শাসনে প্ৰতিষ্ঠা কৰিছিল বিদ্যালয়খন। বিদ্যালয়খনৰ নাম জৰ্জ এংলো ইণ্ডিয়ান উচ্চতৰ মাধ্যমিক বিদ্যালয়। 1715 চনত স্থাপন কৰা হৈছিল বিদ্যালয়খন। 1715 চনত পোনপ্ৰথমে চাৰ্চ অৱ ইংলেণ্ডে 30টা শিশুসহ এই বিদ্যালয়খনৰ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত 1917 চনত এই প্ৰতিষ্ঠানটো পুৰুষ আৰু মহিলা অনাথ আশ্ৰয় শিবিৰৰ সৈতে সংযুক্ত কৰি স্থানান্তৰিত কৰিছিল। ক্ৰমান্বয়ে বিদ্যালয়খনত 140 গৰাকী পৰ্যন্ত শিক্ষাৰ্থী বৃদ্ধি পোৱাৰ লগে লগে 1867 চনত ইয়াক বৰ্তমানৰ এগমোৰ ৰেলৱে ষ্টেচন অঞ্চলটোলৈ স্থানান্তৰ কৰা হয়। 1954 চনত ইয়াৰ নাম সলনি কৰে ছেইণ্ট জৰ্জ স্কুল এণ্ড অনাথ আশ্ৰমলৈ। অনাথ আশ্ৰয় শিবিৰ হিচাপে আৰম্ভ হোৱা এই প্ৰতিষ্ঠানখনক পৰৱৰ্তী সময়ত ছেইণ্ট জৰ্জ এংলো ইণ্ডিয়ান হায়াৰ ছেকেণ্ডেৰী স্কুল নামেৰে নামাকৰণ কৰা হয়। প্ৰায় 310 বছৰ পূৰ্বে স্থাপন কৰা বিদ্যালয়খনত বৰ্তমানেও নামভৰ্তিৰ বাবে বহু সংগ্ৰাম কৰিবলগীয়া হয়। ইংৰাজে ভাৰতত শাসন কৰি থকাৰ সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মাদ্ৰাছত এই বিদ্যালয়খন খুলিছিল কৰ্মচাৰীসকলৰ সন্তানৰ বাবে। এই বিদ্যালয়খন সমগ্ৰ দেশতে অতি বিখ্যাত আৰু ঐতিহাসিক। এই বিদ্যালয়খন নিৰ্মাণ কৰা হৈছে প্ৰায় 21 একৰ মাটিত। ৰঙা ইটাৰে নিৰ্মিত এই অট্টালিকাটো ৰঙা ৰঙৰ। ইয়াৰ সমগ্ৰ পৰিৱেশে সকলোকে আপ্লুত কৰি তোলে। উল্লেখ্য যে এই বিদ্যালয়খনত কোনো ভাৰতীয় ল'ৰা-ছোৱালীৰ বাবে প্ৰৱেশ নাছিল। ইয়াত কেৱল ব্ৰিটিছ ল'ৰা-ছোৱালীয়েহে অধ্যয়ন কৰিব পাৰিছিল। কেৱল ব্ৰিটিছকহে নামভৰ্তিৰ বাবে সুবিধা দিয়া হৈছিল। ইয়াৰ উপৰিও ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰীৰ সন্তানকো নামভৰ্তিৰ সুযোগ দিয়া হৈছিল। চেন্নাইৰ শ্ৰেষ্ঠ বিদ্যালয় বুলি গণ্য কৰা হয় এই বিদ্যালয়খনক। আন বিদ্যালয়ৰ তুলনাত এই বিদ্যালয়খনৰ মাচুল যথেষ্ট কম। এই বিদ্যালয়খনৰ নিজা হকী দলো আছে, যাৰ খেলুৱৈসকল জাতীয় দলত আছিল। তথ্য অনুসৰি বিদ্যালয়খনৰ পুথিভঁৰালত বৰ্তমানেও আছে 18 শতিকাৰ কিতাপ। বৰ্তমান এই বিদ্যালয়খনত 1500ৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।